যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে প্ৰেছ মিটত এটা কথা জনালে যে কৰিমগঞ্জৰ নাম এতিয়াৰ পৰা হ'ব শ্ৰীভূমি। মই আজি মুখ্যমন্ত্ৰী ছাৰক এটা লেচন দিব বিচাৰোঁ যে ছাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া আমাৰ এইখন এৰিয়াত আহিছিলে তেতিয়া কিন্তু কৰিমগঞ্জখন জাষ্ট এটা ছাব ডিভিশ্যন আছিলে আণ্ডাৰ চিলেট ডিভিশ্যন। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যেতিয়া আহিছিলে তেতিয়া কিন্তু সেইখন এৰিয়াৰ নাম আছিলে শ্ৰীহট্ট। তো সিহঁতে শ্ৰীহট্টক কৈছিলে যে এইটো শ্ৰীভূমি। আজি যেখন কৰিমগঞ্জ আছে সেইটো কিন্তু জাষ্ট এটা পাৰ্টছ অফ চিলেট ডিভিশ্যন আছিলে, বা আপুনি পাৰ্ট অফ শ্ৰীহট্ট বুলি আপুনি ক'ব পাৰে। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী ছাৰ, আপুনি যে কৈছে যে ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে সেইকাৰণতে আপুনি আজি এইখন এৰিয়াৰ নাম লগাই দিলে শ্ৰীভূমি। আমাৰ অসমীয়া মানুহৰ আইডল কোন হয় মুখ্যমন্ত্ৰী ছাৰ? মই আপোনাক সুধি আছোঁ। আমি আজি আজান ফকীৰক ফ'ল' কৰিম, শ্ৰীমন্ত শংকৰদেৱক ফ'ল' কৰিম, আমি মণিৰাম দেৱানক আমাৰ আইডল মানিম, লাচিত বৰফুকনক আমাৰ আইডল মানিম, না আমি ৰবীন্দ্ৰনাথ ঠাকুৰক আইডল মানিম? মুখ্যমন্ত্ৰী ছাৰ, আপুনি সেইটো কওকচোন। আপুনিতো বহুত ৰাজনীতি কৰে, অসমীয়া লৈ পিনে, এছামিজ লৈ পিনে, খিলঞ্জীয়া লৈ পিনে, বাংলাদেশী লৈ পিনে, আপুনি বহুত ৰাজনীতি কৰি থাকে। আজি আপুনি কওকচোন যে আপুনি কিভাৱে এইটো হাৱা দি আছে, কোনখন ৰাজনীতিৰ সমীকৰণ আপুনি মিলাই আছে? আপুনি কেনেকৈ অসমীয়া মানুহৰ আছামৰ আইডলক ইগনোৰ কৰি আপুনি কেলকাতাৰ পৰা কোনো এজন নোবেলিষ্টক আনি পিনে সিহঁতৰ ৱাৰ্ডটো কিয় নকল কৰি আছে? আমাৰ তাতে কি কিবা ডাঙৰ মানুহ নাই নেকি? না আমাৰ আইডল নাই? না আমি আজি এনেকুৱা আমাৰ চিটুৱেশ্যন হৈ গৈছে যে আমি বেলেগৰ আইডলক ফ'ল' কৰিব লাগে? অসমীয়া ৰাইজ, অসমীয়া মানুহে আজি এইটো বিচাৰ কৰিব লাগে। কাৰণ যিজন মানুহৰ নামে নামাংকিত কৰা হৈছে এই কৰিমগঞ্জখন, সেইজন মানুহ কিন্তু ইয়াৰ ভূমিপুত্ৰ আছিলে। সিহঁতে কিন্তু এই বজাৰখন বনাইছিলে, সিহঁতে কিন্তু এই এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিলে। ভূমিপত্ৰ সেইকাৰণতে মই ক'ব পাৰোঁ সেইজন এজন অসমীয়া মানুহৰ আইডল আছিলে, কাৰণ সিহঁতে অসমৰ ডেভেলপমেণ্টৰ কাৰণে, মানুহৰ উন্নতি আৰু প্ৰগ্ৰেছৰ কাৰণে তেতিয়াও কাম কৰিছিলে। আজি সেইজন মানুহক আমি ইগনোৰ কৰি কেলকাতাৰ পৰা কোনোবা এজন মানুহক কিয় মই আইডল কৰি লওঁ, সেইটো মই মুখ্যমন্ত্ৰী ছাৰক সুধি আছোঁ। চ' আমাৰ চামাৰি কথাটো হ'ল, আমাৰ কৰিমগঞ্জ বা আমাৰ অসমীয়া মানুহৰ আইডল কোন হ'ব? আমাৰ মণিৰাম দেৱান হ'ব, আমাৰ শ্ৰীমন্ত শংকৰদেৱ হ'ব, না আপোনাৰ আজান ফকীৰ হ'ব, নে আমি কলকাতাৰ পৰা কোনো এজন মানুহক আমাৰ আইডল মানি লওঁ? আৰু থাৰ্ড মেটাৰটো হ'ল মুখ্যমন্ত্ৰী ছাৰৰ জানিব লাগে যে ৰবীন্দ্ৰনাথ ঠাকুৰ বেংগলী এজন নোবেলিষ্ট ৰাইটাৰ আছিলে, কিন্তু আমাৰ কৰিমগঞ্জৰ বা আমাৰ বৰাকৰ মানুহে কিন্তু বেংগলী কথা নকয়, সিহঁতে কিন্তু চিলেটি কথা কয়। চিলেটি এণ্ড বেংগলী দিছ আৰ ডিফাৰেণ্ট লেংগুৱেজ, নট ব্ৰাঞ্চে আপোনাৰ বেংগলী ব্ৰাঞ্চ লেংগুৱেজো নহয় আমাৰ চিলেটটো, এইটো চিলেটিটো একদম বেলেগ লেংগুৱেজ হয়। তো কেনেকৈ মই ইমানখিনি ইম'চনেল হৈ যাওঁ এইটো কথাৰ ওপৰত, কাৰণ লেংগুৱেজতো ৰিলেটেড নহয়। তো আপুনি কিহৰ ভিত্তিতে এইখন কথাটো আপুনি বাছি ল'লে, আৰু কিয় আপুনি অসমীয়া মানুহৰ আইডল, অসমীয়া মানুহৰ কাৰণে যিবোৰে কাম কৰি আছিলে সিহঁতক আপুনি আজিৰ দিনখনত ইগনোৰ কৰি আছে? এইটো আমাৰ এজ এ ছামিজ, এজ এ অসমীয়া মানুহ আমাৰ কিন্তু বহুত লাজ লাগি আছে। সেইটো কিন্তু অসমীয়া ৰাইজে আজিৰ দিনখনত বিচাৰ কৰিব লাগে, চিন্তা কৰিব লাগে, কাৰণ ফিউচাৰ কি হ'ব? আমি আজি কিন্তু বেলেগক ফ'ল' কৰি আছোঁ, আমাৰ আইডলক আমি ইগনোৰ কৰি আছোঁ।